অল্প পাঁচ বসতে বসতে সময় কিছু না বসো 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 কিচ্ছু না বসো বসো আমরা আগে একটা ভিডিও করি কিচ্ছু না চিন্তা করার দরকার নেই। মই তুষপাৰাৰ মুস্কান কৈ আছোঁ। মই আগত কিন্নাৰ আছিলোঁ। কিন্নাৰৰ পৰা মই দিল্লী কেটি হস্পিটেলত অপাৰেশ্যন কৰি মই ছোৱালী হৈছোঁ। ছোৱালী হোৱাৰ পিছত কুটকুটাৰ আলামিন কবিৰৰ লগত মোৰ 1 বছৰমান হ'ল। তাৰ লগত মোৰ প্ৰেম চলি আছে। তাই মোক কৈছে তক বিয়া পাতিম এনেকা কৈ মোৰ লগত অবৈধ সম্পৰ্ক কৰি তাই ভিডিঅ' কৰিছে। ভিডিঅ' কৰি তাই মোক ধমকি দিয়ে যে তোৰ যিমান পইচা আছে মোক দে, নাহিলে মই কিছত ঢালিম, ভিডিঅ'গুলো গুগলত ঢালিম। তা মই কি কৰিম, মই বাধ্যত তাক পইচা দি দিছোঁ। 10,000 20,000 এনেকা দি দিছোঁ 1 বছৰমান এনেকা দি দিছোঁ। তাৰপিছত মোক তাই কয় একদিন 1 লাখ টকা দে, মোৰ এটা কাম আছে, 1 লাখ টকা দে, 1 লাখ টকা লৈ তক মই বিয়া পাতিম। মই কৈছোঁ মোৰ লগতো 1 লাখ টকা নাই, মোৰ লগত 60,000 টকা আছে। 60,000 টকা আছে। তাই কৈছে 60,000 টকাই মোক দে। মই দি দিছোঁ 60,000 টকা তাক। পইচা লৈছে, কিমান টকা লৈছে? 3-4 লাখ টকা লৈছে। লোৱাৰ পৰ তাই কয় এতিয়া ৰিলেশ্যন মই নাৰাখোঁ। এতিয়াও মোক কৈ আছে যে মই তোক বিয়া নাপাতো, মোৰ ঘৰত মাইকী আছে। মই আগত নাজানো তাৰ ঘৰত মাইকী আছে। তাৰ ঘৰত 2টা মাইকী আছে, ছোৱালী ল'ৰা ছোৱালী চব আছে তাৰ। মই এইবিলাক একো নাজানো। তাই এতিয়া মোক কৈ আছে তই ঘৰৰ পৰা ওলাইলে তক মই মাৰিম, তক ৰাতি যাই ঘৰৰ পৰা উঠাই লৈ আহিম, এনেকা ধমকি দি আছে। তা মই এতিয়া ছোৱালী হৈ মই এটা কথা কৈ আছোঁ, আলামিনক শাস্তি দিবা লাগে। আইনৰ পৰা মই এইটোই চাওঁ, শাস্তি দিবা লাগে আলামিনক। আলামিন মোৰ পইচাবিলাক খাল, মোৰ সাথে এনে ধৰণৰ ব্যৱহাৰ কৰি আছে। এতিয়া মোক শাস্তি লাগে। এতিয়া এনেকা কৈ আছে মোৰ পইচা চব নিছে, ইমান দিন হৈ গ'ল। এতিয়া পিছত তাই আৰু পইচা খুজি আছে। মই কৈছোঁ মোৰ তাই ইমান পইচা নাই, মই ক'ৰ পৰা দিম, এতিয়া মই নাদো। তাই কৈছে পইচা নাদিলে তক মাৰিম, এনেকা ধমকি দি আছে। তাতে তাৰ লগত মোৰ ভিডিঅ' আছে, খাৰাপ ভিডিঅ' আছে। তাই এনেকাও ধমকি দি আছে যে এই ভিডিঅ'বিলাক গুগলত ছাড়িম, এনেকা কৈ আছে। তেনেকা ধমকি দি আছে। এতিয়া মই এটাই চাওঁ, মোৰ আলামিনক শাস্তি দিবা লাগে। আইনৰ পৰা মই এটাই চাওঁ। অল্প পাঁচ বসতে বসতে সময় কিছু না বসো 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 কিচ্ছু না বসো বসো আমরা আগে একটা ভিডিও করি কিচ্ছু না চিন্তা করার দরকার নেই। মই তুষপাৰাৰ মুস্কান কৈ আছোঁ। মই আগত কিন্নাৰ আছিলোঁ। কিন্নাৰৰ পৰা মই দিল্লী কেটি হস্পিটেলত অপাৰেশ্যন কৰি মই ছোৱালী হৈছোঁ। ছোৱালী হোৱাৰ পিছত কুটকুটাৰ আলামিন কবিৰৰ লগত মোৰ 1 বছৰমান হ'ল। তাৰ লগত মোৰ প্ৰেম চলি আছে। তাই মোক কৈছে তক বিয়া পাতিম এনেকা কৈ মোৰ লগত অবৈধ সম্পৰ্ক কৰি তাই ভিডিঅ' কৰিছে। ভিডিঅ' কৰি তাই মোক ধমকি দিয়ে যে তোৰ যিমান পইচা আছে মোক দে, নাহিলে মই কিছত ঢালিম, ভিডিঅ'গুলো গুগলত ঢালিম। তা মই কি কৰিম, মই বাধ্যত তাক পইচা দি দিছোঁ। 10,000 20,000 এনেকা দি দিছোঁ 1 বছৰমান এনেকা দি দিছোঁ। তাৰপিছত মোক তাই কয় একদিন 1 লাখ টকা দে, মোৰ এটা কাম আছে, 1 লাখ টকা দে, 1 লাখ টকা লৈ তক মই বিয়া পাতিম। মই কৈছোঁ মোৰ লগতো 1 লাখ টকা নাই, মোৰ লগত 60,000 টকা আছে। 60,000 টকা আছে। তাই কৈছে 60,000 টকাই মোক দে। মই দি দিছোঁ 60,000 টকা তাক। পইচা লৈছে, কিমান টকা লৈছে? 3-4 লাখ টকা লৈছে। লোৱাৰ পৰ তাই কয় এতিয়া ৰিলেশ্যন মই নাৰাখোঁ। এতিয়াও মোক কৈ আছে যে মই তোক বিয়া নাপাতো, মোৰ ঘৰত মাইকী আছে। মই আগত নাজানো তাৰ ঘৰত মাইকী আছে। তাৰ ঘৰত 2টা মাইকী আছে, ছোৱালী ল'ৰা ছোৱালী চব আছে তাৰ। মই এইবিলাক একো নাজানো। তাই এতিয়া মোক কৈ আছে তই ঘৰৰ পৰা ওলাইলে তক মই মাৰিম, তক ৰাতি যাই ঘৰৰ পৰা উঠাই লৈ আহিম, এনেকা ধমকি দি আছে। তা মই এতিয়া ছোৱালী হৈ মই এটা কথা কৈ আছোঁ, আলামিনক শাস্তি দিবা লাগে। আইনৰ পৰা মই এইটোই চাওঁ, শাস্তি দিবা লাগে আলামিনক। আলামিন মোৰ পইচাবিলাক খাল, মোৰ সাথে এনে ধৰণৰ ব্যৱহাৰ কৰি আছে। এতিয়া মোক শাস্তি লাগে। এতিয়া এনেকা কৈ আছে মোৰ পইচা চব নিছে, ইমান দিন হৈ গ'ল। এতিয়া পিছত তাই আৰু পইচা খুজি আছে। মই কৈছোঁ মোৰ তাই ইমান পইচা নাই, মই ক'ৰ পৰা দিম, এতিয়া মই নাদো। তাই কৈছে পইচা নাদিলে তক মাৰিম, এনেকা ধমকি দি আছে। তাতে তাৰ লগত মোৰ ভিডিঅ' আছে, খাৰাপ ভিডিঅ' আছে। তাই এনেকাও ধমকি দি আছে যে এই ভিডিঅ'বিলাক গুগলত ছাড়িম, এনেকা কৈ আছে। তেনেকা ধমকি দি আছে। এতিয়া মই এটাই চাওঁ, মোৰ
আলামিনক শাস্তি দিবা লাগে আইনৰ পৰা মই এটাই চাওঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত